নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু যোৱাকালি 26 জুলাই 2025 তাৰিখে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ GD, ট্ৰেডমেন, ওমেন মিলিটাৰী পুলিচ, ক্লাৰ্ক, টেকনিকেল, নাৰ্ছিং এছিষ্টেণ্ট গোটেইখিনি মানে JCO জুনিয়ৰ কমিশ্যন অফিচাৰৰ ৰিজাল্টসমূহ আহিলে। ইতিমধ্যে আপোনালোকে নিজৰ ৰিজাল্টটো নিশ্চয় চাইছে। মই এতিয়া ইণ্ডিয়ান আৰ্মি অফিচিয়েল ৱেবছাইটত আছোঁ। এতিয়াও যদি আপুনি চাব পৰা নাই, যিহেতু ছাৰ্ভাৰটো বহুত প্ৰব্লেম হৈ গৈছিলে ন, আপুনি জইন ইণ্ডিয়ান আৰ্মি বুলি গুগলত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে যিটো ওপৰতে লিংক আহিব তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে এটা কেপচা কোড আহিব। এইটো এজ ইট ইজ যিমতে ABCD বা সংখ্যা আছে বহাই দিয়াৰ পিছতে এই পেজটো এনেদৰে খোল খাই যাব। খোল খোৱাৰ পিছতে আপুনি অকণমান ওপৰলৈ স্ক্ৰল কৰিব। ইয়াতে যদি চাই JCO OR অগ্নিবীৰ এনৰলমেণ্ট, তাতে পোনে যদি চাই CEE ৰিজাল্ট বুলি এইটো অপশ্যন আছে, তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আমাৰ অল ইণ্ডিয়া যিমানখিনি ৰিজাল্টৰ লিষ্ট ন গোটেইখিনি ওলাই যাব। ভিডিঅ'টো অকণমান ৱেইট কৰিব, শেষলৈকে চাব, যিহেতু ইয়াত মই ফিজিকেলৰ গোটেইখিনি কথা প্ৰচেছ ক'ম। কোনটো পোষ্টত কিমান হাইট লাগিব, কিমান চেষ্ট লাগিব, কিমান সময়ত ৰানিং কৰিলে কিমান নম্বৰ পাব, আৰু অকল এতিয়া যে এক্সামটো পাছ কৰিলে বুলি আপোনালোকৰ অগ্নিবীৰত চাকৰি হৈ নাযায়। ইয়াৰ পিছতে মষ্ট ইম্পৰ্টেণ্ট হ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু এক্সাম আৰু মেডিকেল গোটেইকেইটা ষ্টেপ কোৱালিফাই কৰিব লাগিব। লগতে যিটো ফিজিকেল টেষ্ট হ'ব ন, তাত এক্সেলেণ্ট মাৰিব লাগিব, তেতিয়াহে আপুনি চাকৰি পাবলৈ সক্ষম হ'ব। গোটেইখিনি কম, ভিডিঅ'টো অকণমান দীঘলীয়া হ'লেও শেষলৈকে চাব ধৈৰ্য ধৰি। এতিয়া চাওক, ইয়াতে যদি আমি এনেকৈ ৰিজাল্ট লিষ্টবিলাক এইবিলাক দেখিলে ডাউনলোডৰ অপশ্যন চলে, আপোনালোকৰ ডাউনলোড হৈ যাব আপোনালোকৰ নিজৰ এয়াৰৰ লিষ্টটো। এতিয়া মই যোৰহাট, নাৰেংগী, শিলচৰ গোটেইকেইটা এয়াৰো আপোনাৰ PDF কেইটা কেই নম্বৰত আছে সেইটো মই কৈ দিছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো অকণমান। এতিয়া যদি চাওঁ, আমি প্ৰায় 67 নম্বৰত যদি চাই, এইটো আমাৰ আপাৰ আছামৰ যোৰহাট আছাম। ইয়াতে যদি চাই আছাম এণ্ড অৰুণাচল প্ৰদেশ CEE ৰিজাল্ট অগ্নিবীৰ মানে অসম আৰু অৰুণাচল প্ৰদেশৰ PDF সেইখন। ইয়াতে PDF বুলি যিটো অপশ্যন আছে ন, এইটো ছাইডতে আছে, তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰিজাল্ট শ্বীটটো গোটেই ডাউনলোড হৈ যাব। তাৰ পৰা আপোনাৰ যিটো ৰোল নাম্বাৰ আছে, আপুনি যিটো পোষ্টতে এপ্লাই কৰিছিলে 8 পাছ ষ্টেটমেণ্ট, 10 পাছ ষ্টেটমেণ্ট, GD, JCO নাইবা আপুনি ক্লাৰ্ক, নাৰ্ছিং এছিষ্টেণ্ট যিটোতে পঢ়িছিলে তাতে চাৰ্চ কৰি দিব। আপোনাৰ যদি নাম্বাৰটো আহি যায় তেতিয়া আপুনি কোৱালিফাই হৈছে নেক্সট ষ্টেপ ফিজিকেল দিবৰ কাৰণে। ল'ৰা হওক ছোৱালী হওক সকলোৱে চাৰ্চ কৰি দিব, আপোনাৰ নামটো আহি যাব। যদি আপোনাৰ নাম্বাৰটো চিলেক্ট হৈ নাহে তেতিয়া আপুনি কোৱালিফাই নকৰে, মানে ফেইল কৰিছে এক্সামটো। তাৰপিছতে শ্বিলঙে আৰু এইটো নাৰেংগী, যদি নাৰেংগী আপোনালোকৰ এয়াৰত পৰে তেন্তে আপুনি নাৰেংগীত ক্লিক কৰিব। আকৌ শ্বিলং আকৌ নাৰেংগী দুটা জোন আছে। ইয়াতে ফাৰ্মা আৰু চেপো এণ্ড ফাৰ্মা এইটো PDF হয়। তাৰপৰা এইটো নাৰেংগী চোল্ডাৰ টেকনিকেল নাৰ্ছিং এছিষ্টেণ্টৰ এইটো PDF হয়। তাৰপিছত শ্বিলং আছাম, এইটো শ্বিলং এয়াৰৰ যিসকলৰ পৰে এইডোখৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আৰু এইফালে শিলচৰ আছাম, শিলচৰত যিসকল অসমৰ কেণ্ডিডেট পৰে এই শিলচৰৰ জেগাত PDFত ক্লিক কৰি আপোনালোকৰ ৰিজাল্টটো এতিয়া চেক কৰি ল'ব পাৰিব। এনেকৈ মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। যোৱাকালি যিহেতু প্ৰব্লেম আছিলে ছাৰ্ভাৰটো, মই হ'লেও ভিডিঅ' বনাইছিলোঁ, আপোনালোকে নিশ্চয় ৰিজাল্টটো চেক কৰিছে যিসকলে চাইছে। যিসকলে চোৱা নাই তেওঁলোকৰ সুবিধা হোৱাকৈ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। যিসকলে কিছুমানে এনেকুৱা কেণ্ডিডেটো আছে এতিয়ালৈকে গমেই পোৱা নাই পাছ কৰিছে নে ফেইল কৰিছে। এতিয়া আহক, যিহেতু ফিজিকেল টেষ্ট হ'ব, ফিজিকেলত ক'ত কিমান হাইট লাগে, কিমান ৰানিং কৰিলে কিমান নম্বৰ পাব, গোটেইখিনি কথা আপোনালোকক ধুনীয়াকৈ বুজাই দিওঁ। এইখন মই যোৰহাটেই আৰু আপাৰ আছামৰ যিটো নটিফিকেশ্যন আছে এইটোৱে লৈছোঁ। এইটো মতে এজ ইট ইজ গোটেইকেইটা এয়াৰো ছেইম হয়। অল ইণ্ডিয়া আপোনালোকৰ চিলেকশ্যন প্ৰচেছ একেই হয়। এতিয়া যিহেতু এক্সামৰ কথা পাতি লাভ নাই, আপোনালোকে যিহেতু এক্সাম পাতি আহি হ'ব, পাছ কৰিলেই ইয়াৰ পিছতে আপোনাৰ ছেকেণ্ড ষ্টেজ হ'ল ফিজিকেল টেষ্ট। ফিজিকেল টেষ্টত আপোনালোকে পাছ কৰিব লাগিব, এক্সেলেণ্ট মাৰিব লাগিব, হাইট চেষ্টত পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু লগতে ডকুমেণ্টৰ কথা, অল ডকুমেণ্টৰ ডিটেইলৰ ভিডিঅ'টো মই ডেছক্ৰিপশ্যন একেবাৰে ওপৰতে দি থ'ম। সেই ভিডিঅ'কেইটা চাব, তাত ডকুমেণ্টৰ A to Z কথা অলৰেডি মই ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে চাই ল'ব। সেই ডকুমেণ্টখিনি যদি এটাও আপোনাৰ কম হয় ন, এটাও যদি থাকি যায় তেতিয়া কিন্তু আপোনালোকে ফেইল কৰিব, ডকুমেণ্ট মানে ৰানিং কৰিবলৈকে নাপাব। আৰু ইয়াতে এটা কথা হ'ল, বহুতো এনেকুৱা কেণ্ডিডেটো হৈছে যে যাৰ ট্ৰেডমেনত এক্সাম দিছিলে তেওঁলোকৰ আহিলে কিন্তু GDত নাম আহি গ'ল। তেওঁলোকে ভয় কৰিবলগীয়া কথা নাই, আপোনাৰ ডকুমেণ্টখিনি আপোনাৰ গোটেইখিনি ক্লিয়াৰ কৰি ফিজিকেল টেষ্ট দিবলৈ যাব, ভালদৰে প্ৰিপেৰেশ্যন কৰক। তাত গৈ কৈ দিব কথাটো, আপোনাৰ এডমিটখন দেখাই দিব, মই ট্ৰেডমেনৰ এক্সাম দিছোঁ কিন্তু মোৰ GDত নাম আহিছে, এতিয়া কি কৰিম। তেওঁলোকে কি ব্যৱস্থা লয় সেইটো তোমালোকৰ ভুল নহয়, সেইটো তেওঁলোকৰ ফালৰ পৰা ভুল। সেইটো তেওঁলোকে তোমালোকক যি কৰে সেইটো কৰি দিব, তেওঁলোকৰ ওপৰত কথা। এতিয়া আমাৰ হাতত সেইটো কোনো অপশ্যন নাই। ইয়াত যদি চাই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব প্ৰথমতে আপোনালোকৰ ৰানিং হ'ব। ৰানিঙৰ পিছতহে আপোনালোকৰ ফিজিকেলখিনি জুখিব। মাৰ্কশ্বিট বা আধাৰ কাৰ্ড, PRC ডমিচিয়েল এইখিনি চোৱাৰ পিছতে আপোনালোকৰ হাইটটো অলপ গেটতে চাব, জাষ্ট হাইটটো চাব, তাৰপিছত ৰানিং কৰাবলৈ লৈ যাব। ইয়াত যদি চাই হাইটটো ক'ত কিমান লাগিব আপোনালোকে চাই লওক। যদি অগ্নিবীৰ জেনেৰেল ডিউটি
তেতিয়া যদি জেনেৰেল ডিউটিত যদি কোৱালিফাই হৈছে 160 সেন্টিমিটাৰ হাইট লাগিব এইখিনি ল'ৰাৰ কথা কৈ আছোঁ মই ল'ৰাৰ তাৰপিছত অগ্নিবীৰ টেকনিকেলত যদি পাছ কৰিছে কোৱালিফাই হৈছে তেনে 157 সেন্টিমিটাৰ হাইট লাগিব অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ এণ্ড টেকনিকেলত যদি তোমালোকে কোৱালিফাই হৈছে তেতিয়া কিন্তু 160 সেন্টিমিটাৰ হাইট লাগিব আৰু অগ্নিবীৰ ট্ৰেডছমেন 10 পাছত যদি পাছ কৰিছা এক্সামত তেতিয়া 160 সেন্টিমিটাৰ হাইট লাগিব আৰু অগ্নিবীৰ ট্ৰেডছমেন 8 পাছত যদি পাছ কৰিছা তেতিয়া 160 সেন্টিমিটাৰ হাইট লাগিব যদি তোমালোকে কেনেবাকৈ অগ্নিবীৰ টেকনিকেল পোষ্টত অনলি এপ্লাই কৰিছিলা তাত যদি কোৱালিফাই হৈছে তেতিয়া 157 সেন্টিমিটাৰ হাইট হ'লে হৈ যাব আৰু চেষ্টটো যদি চোৱা সকলো যি পোষ্টতে তোমালোকে কোৱালিফাই হৈছে য'তে ফিজিকেল নিদিয়া তাত 77 সেন্টিমিটাৰ নৰ্মেল থাকিবই লাগিব সকলোৰে চেষ্টখন বডিখন আৰু 5 সেন্টিমিটাৰ ফুলাই 82 সেন্টিমিটাৰ হ'ব লাগিব আৰু যিটো ৱেটটো ৱেটটো আৰু এইজৰ লগত মিলি থাকিলে এইখিনি কেণ্ডিডেটৰ ৱেটৰ প্ৰব্লেম নাথাকে তোমালোকে টেনশ্যন ল'ব নালাগে আৰু ইয়াতে দিছে হাইট প্ৰমিছেবল ফৰ গোৰ্খা কেণ্ডিডেট ইজ 157 যিসকল গোৰ্খা কেণ্ডিডেট আছে আমাৰ অসমৰ পৰা তেওঁলোকৰ 157 সেন্টিমিটাৰ হাইট হ'লে হৈ যাব আৰু ইয়াতে ৰিলেক্সেশ্যনো দিছে যদি তোমালোকে ইণ্টাৰনেশ্যনেল নেশ্যনেল ষ্টেট ডিষ্ট্ৰিক্ট কলেজ স্কুল কলেজ ইউনিভাৰ্চিটি বৰ্ডৰ পৰা যদি তোমালোকৰ স্পৰ্টমেনৰ যদি কিবা কোৱালিফিকেশ্যন আছে চাৰ্টিফিকেট আছে লৈ যাবা এইবোৰ মোৰ স্পৰ্টমেন থাকিলে কি ডকুমেণ্ট নিবলৈ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'কেইটা পাই যাব সেই ভিডিঅ'কেইটা ধুনীয়াকৈ চাই লৈ সেই ডকুমেণ্টখিনি ৰেডি কৰি নিবা তোমালোকৰ যদি হাইট কমো আছে তেতিয়া হাইটত 2 সেন্টিমিটাৰ ৰিলেক্সেশ্যন পাবা চেষ্টত 3 সেন্টিমিটাৰ আৰু ৱেটত 5 কেজি তোমালোকে ৰিলেক্সেশ্যন পাবা যিমানটো লাগে ন তাতকৈ এইখিনি ৰিলেক্সেশ্যনত তোমালোক কম থাকিলেও হৈ যাব এইখিনি ক'ত কিমান মাৰ্ক পাব এইখিনি যিহেতু মই অলৰেডি ভিডিঅ' বনাই দিছোঁ ডেছক্ৰিপশ্যনত পাই যাবা সেই ভিডিঅ'খিনি চাই ল'বা এতিয়া কৈ নাথাকোঁ যদি লাগে কমেণ্ট কৰিবা মই নেক্সট আকৌ ভিডিঅ' বনাই দিম NCC থাকিলে কিমান নম্বৰ পায় বা স্পৰ্ট থাকিলে কিমান নম্বৰ বা ক'ত কিমান নম্বৰ তোমালোকে এক্সট্ৰাকৈ চাৰ্টিফিকেট থাকিলে পাবা সেইখিনি মই নেক্সট ভিডিঅ' বনাই দিম এতিয়া হাইট চেষ্টখিনি গম পালা ল'ৰাৰ তাৰপিছতে ইয়াত যদি চোৱা ল'ৰাৰ ৰানিং ক'ত কিমান কৰিব লাগিব এইখিনি চাই লোৱা যিহেতু 4টা গ্ৰুপত ৰখাব ন ইয়াত কেণ্ডিডেট উইল বি টেষ্ট এছ ষ্টেট বিল' ড্ৰয়িং ইন ফেজ 2 ইয়াৰ পিছতে হাইট চেষ্টখিনি কোৱাৰ পিছতে মই এতিয়া ৰানিংখিনি কৈ দিম এইবাৰ বহুত টাইম দিছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত ৰানিঙত বহুত টাইম দিছে বিশেষকৈ ফিজিকেল ফিটনেছ টেষ্ট এট ৰেলী ছাইট 1.6 কিলোমিটাৰ মানে হ'ল 1600 মিটাৰ ৰানিঙে হ'ব তোমালোকে যদি প্ৰথম গ্ৰুপত আহা 5 মিনিটৰ পৰা 5 মিনিট 30 ছেকেণ্ডৰ ভিতৰত যদি সোমোৱা তেতিয়া তোমালোকে 60 নম্বৰ পাবা যদি ছেকেণ্ড গ্ৰুপত আহা 5:31ৰ পৰা 5:45 ছেকেণ্ডৰ ভিতৰত যদি সোমাব পাৰা তেতিয়া 48 নম্বৰ পাবা আৰু গ্ৰুপ 3ত আহিব 5:46ৰ পৰা 6 মিনিট তাত গ্ৰুপ 3ত সোমালে 36 নম্বৰ পাবা 36 আৰু যদি গ্ৰুপ 4 নম্বৰ গ্ৰুপত সোমালে 6 মিনিট 1 ছেকেণ্ডৰ পৰা 6 মিনিট 15 ছেকেণ্ডৰ ভিতৰত সোমালে তোমালোকে 24 নম্বৰ পাবলৈ সক্ষম হ'বা আৰু 6:15তকৈ যদি বেছি লাগে ন তেতিয়া তোমালোকে কিন্তু ডিছকুৱালিফাই ৰানিঙত ফেইল কৰিবা মানে পাছ নকৰা তাৰপিছত পুল আপটো যদি চোৱা পুল আপ মিনিমাম 10টা মাৰিব লাগিব ইয়াৰ পিছতে বিম যিহেতু মাৰিব লাগিব বিম যদি মিনিমাম 10টা যদি বিম যিটো চিন আপ বুলি আমি চাইনিং বুলি আমি কওঁ ন তাত যদি 10টা মাৰিব পৰা তেতিয়াহ'লে তোমালোকে ল'ৰাসকলে 40 নম্বৰ পাবা যদি 9টা মাৰিব পৰা 33 পাবা 8টা মাৰিব পাৰিলে 27 পাবা 7টা মাৰিলে 21 পাবা 6টা মাৰিলে 16 নম্বৰ পাবলৈ সক্ষম হোৱা মানে 6টাতকৈ যদি 5টা মাৰা তেতিয়া কিন্তু ফেইল কৰিবা 6টা মিনিমাম মাৰিবলৈ হ'ব মেক্সিমাম 10টা মাৰিলে এক্সিলেণ্ট হ'ব 40ৰ ভিতৰত 40 পাব আৰু 9 ফুট অলপ স্কল হৈ গুচি গ'ল আৰু 9 ফুট ডিষ্টেঞ্চ মানে 9 ফুট দীঘল এটা গাঁত খান্দি থোৱা থাকিব সেইটো জাষ্ট জাপ মাৰি পাৰ হ'ব লাগে তাত কোনো ধৰণৰ নাম্বাৰ নাথাকে আৰু যিটো জিগজাগ বেলেঞ্চ প্ৰায় 3 ফুটমান ওপৰত বেকা বেকি ৰাস্তা এটা বনাই থোৱা থাকিব কাঠৰে বা লোহাৰো বনাই থোৱা থাকিব সেইটো জাষ্ট খোজকাঢ়ি পাৰ হ'বলৈ হাত চাত মেলি তাত কোনো ধৰণৰ নাম্বাৰ নাথাকে এইকেইটাই হ'ব ফিজিকেল ইফেক্টিভ টেষ্টত আৰু এইখিনিত এক্সেলেণ্ট মাৰিব লাগিব তেতিয়াহে তোমালোকে যদি এক্সামত যেনে তেনে 33% পায় যদি 100ৰ ভিতৰত 33% পায় যদি কোৱালিফাই হৈছে তেতিয়া ইয়াত যদি এক্সেলেণ্ট মাৰি দিয়া ন ইয়াত যদি 100ৰ ভিতৰত 5:30ত যদি সোমাব পৰা 60 পাবা 10টা বিম মাৰি পেলাই 100 নম্বৰ হৈ গ'লে ইফালে যদি 130 পাইছা তেতিয়াহ'লে 133 নম্বৰ তোমাৰ NCC স্পৰ্টৰ কোনো প্ৰয়োজন নাই আৰামছে ফাইনেল মেৰিট লিষ্টত নাম আহি যাব মানে চাকৰি পাই যাবা আৰু তাৰপিছতে যদি কোৱালিফাই হোৱা নাই ইয়াত বোলে যেনে তেনে 6 মিনিট 15 ছেকেণ্ডৰ ভিতৰত সোমালোঁ তাত 24 পালে ইফালে 21 পালে পিছে 45 নম্বৰ ইফালে তেতিয়া ৰিটেনত প্ৰায় 130 ৰিটেনত প্ৰায় ভাল নম্বৰ 60 মান পাব লাগিব বা 200 মাৰ্কৰ হ'লে 188 পাবলৈ তেতিয়াহে তোমালোকে চাকৰি পাবলৈ সক্ষম হ'ব মানে এইখিনিত ফিজিকেল ইফেক্টিভ যিটো ৰানিং চিন আপ হ'ব এইকেইটাত এক্সেলেণ্ট মাৰিবই লাগিব তেতিয়াহে তোমালোকে অগ্নিবীৰত চাকৰি পোৱাৰ চান্সটো থাকিব যিটো এক্সেলেণ্ট মাৰে আজিকালি প্ৰায় ল'ৰাই
আৰু তোমালোকে যদি যেনে তেনে কোৱালিফাই হোৱা কিন্তু ৰিটেনত যদি ভাল নম্বৰ উঠি থকা নাই তেতিয়া কিন্তু চাকৰি নাপাবা। আৰু ইয়াতে যিটো ক্লাৰ্ক ষ্ট'ৰ কিপাৰ পোষ্ট আছিলে ন, তাত অনলি ফিজিকেলটো কোৱালিফাই বুলি আছিলে। মই এতিয়া নিশ্চয় বিচাৰি পোৱা নাই, সেইটো গম পাবা। সেইটো তাত সুধি ল'বা। হ'লেও পৰাপক্ষত এক্সেলেণ্ট মাৰিবলৈ চেষ্টা কৰিবা। কি হৈ যায় পৰিস্থিতি একো ধৰিব নোৱাৰি কেতিয়া কি। আৰ্মি ডিপাৰ্টমেণ্টৰ লগতে কথা এইবোৰ নটিচ কিন্তু বাদ দিয়া। যিটো ছিষ্টেমত তেওঁলোকে কোৱালিফাই কৰে সেইটো সময়তে তোমালোকৰ মাৰিবই লাগিব, তেতিয়াহে তোমালোকে চাকৰি পাবলৈ সক্ষম হ'বা। আৰু লাষ্টত কৈ দিছোঁ ছোৱালী বিশেষকৈ ফিজিকেলটো ইয়াত উল্লেখ নাই, ছোৱালীক বেলেগকৈ নটিফিকেশ্যনো দিয়া নাই। ছোৱালী ফিজিকেলটো মই কৈ দিছোঁ। আমাৰ অসমৰ ছোৱালী মিনিমাম হাইটটো লাগিব 158 চেণ্টিমিটাৰ, মানে অল ইণ্ডিয়াৰ কাৰণে 162 চেণ্টিমিটাৰ লাগে। তাই 4 চেণ্টিমিটাৰ ৰিলেক্সন আছে। আমাৰ অসমৰ ছোৱালীৰ কাৰণে তোমালোকৰ হাইট 148 চেণ্টিমিটাৰ হাইট থাকিবই লাগিব। 158 চেণ্টিমিটাৰ থাকিবই লাগিব অসমৰ ছোৱালীৰ কাৰণে। যিহেতু নটিফিকেশ্যনত উল্লেখ কৰি থোৱা আছে যে 162 চেণ্টিমিটাৰ হাইট অল ইণ্ডিয়াৰ কাৰণে, আৰু আমাৰ অসমৰ হ'লে নৰ্থ ইষ্ট বা হিলছ এৰিয়াৰ কাৰণে 158 চেণ্টিমিটাৰ হাইট কিন্তু লাগিব ছোৱালী। আৰু তাৰপিছতে বডি, যিহেতু ছোৱালী নাচায় কোনো ধৰণৰ বডি। আৰু ছোৱালী ফিজিকেলটো হ'ব, প্ৰথম হ'ব ৰানিং। হাইটটো কথা গম পালে, হাইটটো জোখাৰ পিছতে ৰানিং হ'ব। আৰু ৰানিঙত তোমালোকৰ 1600 মিটাৰ ৰানিং হ'ব। টাইমিং থাকিব 8 মিনিট। যদি 7 মিনিট 30 ছেকেণ্ডৰ ভিতৰত যদি সোমাব পাৰে এক্সেলেণ্ট হ'ব। আৰু যদি 8 মিনিটৰ ভিতৰত সোমোৱা তেতিয়াহ'লে যেনে তেনে কোৱালিফাই কৰিবা। আৰু চিনাপো কিন্তু দি দিয়ে। 10 ফুট লং জাম্প মাৰিব লাগিব ছোৱালীয়ে, আৰু 3 ফুট হাই জাম্প মাৰিব লাগিব। আৰু চিনাপো যোৱাবাৰ দিছিলে, মই যিহেতু পাছ কৰা কেণ্ডিডেট মোৰ লগত চিনাকি আছিলে, তেওঁলোকে কৈছে যে 3টা চিনাপো মাৰিব দিছে। যিসকল 3টা মাৰিব পাৰে তেওঁলোকক ফেইল কৰি দিছে, আৰু অভাৰৱেট যিসকল আছে তেওঁলোককে ফেইল কৰি দিব। এইখিনিয়ে ফিজিকেল গোটেইখিনি ডিটেইল দি দিলোঁ। আৰু ডেছক্ৰিপশ্যনতে A to Z ডকুমেণ্টৰ ওপৰত ভিডিঅ'খিনি পাই যাবা। ওপৰতে দি থ'ম, তোমালোকে চাই ল'বা প্ৰতিটো ভিডিঅ'। সেই ডকুমেণ্টখিনি ৰেডি কৰি ফিজিকেল টেষ্ট দিবলৈ যাব লাগিব, তেতিয়াহে তোমালোকে কোৱালিফাই কৰিব পাৰিবা। আৰু এই NCC থাকিলে, স্পৰ্টমেন থাকিলে ক'ত কিমান নম্বৰ পায় এইখিনি মই অলৰেডি ভিডিঅ' বনাইছোঁ, ডেছক্ৰিপশ্যনত পাই যাবা। ITI ডিপ্ল'মা থাকিলে, কিবা থাকিলে, এইখিনি গোটেইখিনি ভিডিঅ' আছে অলৰেডি ডেছক্ৰিপশ্যনত, গোটেইখিনি তোমালোকে চাই ল'বা। অকণমান লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। কিমান কেণ্ডিডেট পাছ কৰিলা মোৰ ছাবস্ক্ৰাইবাৰ সকলোৱে কমেণ্ট কৰিবলৈ নাপাহৰিবা। GDত পাছ কৰিছা নে টেট মেনত পাছ কৰিছা এইখিনিও জনাবলৈ নাপাহৰিবা। আৰু ইয়াতকৈ যদি কিবা ডিটেইলছৰ ভিডিঅ' লাগে কমেণ্ট কৰিবা, নিশ্চয় মই ভিডিঅ' লৈ আহিম। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুকৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হ'ব থাকিব বিচাৰিলে ছাবস্ক্ৰাইব, ফ'ল' কৰি ল'বা। ধন্যবাদ।